আজিৰ এই অতি পবিত্ৰ আৰু স্মৰণীয় এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা নগৰ উন্নয়ন বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহা ডাঙৰীয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অভিযান সঞ্চালক ডক্টৰ লক্ষ্মণন ডাঙৰীয়া, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্য ডাঙৰীয়া, অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সঞ্চালক ডক্টৰ ৰথীন্দ্ৰ ভূঞা ডাঙৰীয়া, বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ সঞ্চালক ডক্টৰ অমল চন্দ্ৰ কটকী ডাঙৰীয়া, এক্সেল কেয়াৰ হস্পিটেলৰ MD ডক্টৰ নীল বৰদলৈ ডাঙৰীয়া, আজিৰ এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল আৰু অসমৰ কোভিড যুদ্ধত নিজকে আত্ম উৎসৰ্গা কৰা স্বাস্থ্য বিভাগৰ বিভিন্ন সেৱাৰ লগত জড়িত মোৰ সতীৰ্থ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আমাৰ বাবে এক গৌৰৱৰ দিন আৰু মই নাভাবোঁ যে সমসাময়িক মানৱতাৰ ইতিহাসত বা সমসাময়িক মানৱ বুৰঞ্জীত আমি এনেকুৱা গৌৰৱময় দিন, উৎসৰ্গাৰ দিন আমি দেখিবলৈ পাইছিলোঁ। আমি কল্পনা কৰিব পাৰোঁ যে 16-17 মাৰ্চৰ যেতিয়া সময় আছিলে, সেই সময়ত কোভিড কি, কোভিড কেনেকুৱা আৰু কোভিডে আমাক কি ধৰণে আক্ৰমণ কৰিব, আমি মাত্ৰ ভয়াৱহতাৰ কথা শুনিছিলোঁ। ইটালীত দিনৌ 700কৈ লোকৰ মৃত্যু হৈছে, স্পেইনত দিনৌ 500কৈ লোকৰ মৃত্যু হৈছে, ভাৰতত লাহে লাহে কোভিড আক্ৰান্তৰ সংখ্যা বাঢ়িছে। এনে এক অনিশ্চিত পৰিৱেশৰ মাজত আমি অসমৰ ৰাইজক কোভিডৰ পৰা নিয়ন্ত্ৰণ কৰাৰ, কোভিডৰ পৰা ৰক্ষা কৰাৰ এক বিৰাট ডাঙৰ সংকল্পৰে নামি পৰিছিলোঁ। প্ৰথম দিনটোত যেতিয়া আমি কোভিডৰ বিষয়ে আলোচনা কৰিছিলোঁ, আমি কোনেও জনা নাছিলোঁ যে কোভিডৰ চিকিৎসা কি। আমাক কোৱা হৈছিল যে আমি লক্ষণৰ চিকিৎসা কৰিম, অৰ্থাৎ চিম্পটমেটিক আমি ট্ৰিটমেণ্ট কৰিম, কিন্তু ইয়াৰ কোনো ঔষধ নাই। ট্ৰিটমেণ্ট কেনেকৈ কৰিম? আমি PPE কিট পিন্ধি হস্পিটেলৰ ভিতৰত যাব লাগিব। PPE কিট পিন্ধাৰ পিছত আমাৰ গাত কোভিড আহিব তেনে সম্ভাৱনা আৰু শংকা আমাৰ মনত থাকিব, কাৰণ PPE কিটে আমাক সম্পূৰ্ণ সুৰক্ষা দিব নোৱাৰে। আৰু মানুহৰ মাজত লুকাই থকা অচিনাক্ত কোভিড ৰোগীসকলৰ লগত সংস্পৰ্শত অহাৰ লগে লগে আমিও ৰোগত আক্ৰান্ত হৈ পৰিম। আৰু এনেকুৱা বহুত ধৰণৰ কথা বতৰা বিজ্ঞানৰ লগত জড়িত, বিজ্ঞানৰ লগত জড়িত নথকা এক আতংকময় পৰিৱেশৰ মাজত আমি কোভিডক নিয়ন্ত্ৰণ কৰাৰ এক বিৰাট সংকল্পৰে লৈ আমি আটায়ে নামি পৰিছিলোঁ। মোৰ মনত আছে, যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এগৰাকী শিশু কোভিড ৰোগত আক্ৰান্ত বুলি প্ৰথম বাতৰি প্ৰকাশ হৈছিলে। দ্বিতীয় কনফাৰ্মেটৰী টেষ্টত সেই ৰোগীগৰাকী সঁচাকৈয়ে কোভিড আক্ৰান্ত নে আক্ৰান্ত নহয় তাক জানিবলৈ উৎকণ্ঠাৰে সৈতে আমি গোটেই ওৰে নিশা উজাগৰে দিনবোৰ সেই গোটেই নিশাটো পাৰ কৰিছিলোঁ। চাওঁতে চাওঁতে 57,000 ৰোগী
কোভিড ৰোগী আমাৰ সন্মুখত দেখা দিলে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰিসৰ ভাঙি অসমৰ বিভিন্ন জিলাত কোভিড ৰোগীৰ চিকিৎসা আৰম্ভ হ'ল আৰু এমুঠি চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক নাৰ্ছক লৈ আমি যি পৰিকল্পনা কৰিছিলোঁ সেই পৰিকল্পনাই ব্যাপকৰ পৰা ব্যাপকতৰ ৰূপ ল'লে আৰু স্বাস্থ্য বিভাগৰ লগত জড়িত এনেকুৱা এগৰাকী ব্যক্তি বাকী নাথাকিলে যি এই যুদ্ধত নিজকে আত্মনিয়োগ কৰিবলৈ বাকী ৰৈ গ'ল। স্বাস্থ্য বিভাগৰ লগত জিলা প্ৰশাসন আৰক্ষী এটা এটাকৈ সকলোৱে নিজৰ দায়িত্ব আৰু দায়বদ্ধতা পালন কৰি গৈ থাকিল। এই 57,000 কোভিড ৰোগীৰ মাজত আমি এনেকুৱা এছাম ৰোগী দেখা পালোঁ যে যিসকলে ৰোগীক চিকিৎসা কৰিবলৈ গৈ নিজকে কোভিড ৰোগত আক্ৰান্ত কৰি ল'বলগীয়া হৈছিল। আজিৰ দিনটোত 14 লাখ লোকে কৰোনাৰ ওপৰত টেষ্ট কৰিছে। এটা এটাকৈ এজন মানুহৰ টেষ্ট চেম্পল যোগাৰ কৰা, এটা এটাকৈ সেই চেম্পলক লেবৰেটৰীলৈকে লৈ অহা, পৰীক্ষাৰ ফলাফল দিয়া, পৰীক্ষাৰ ফলাফলৰ পিছত 104ৰ পৰা ফোন কৰা, আকৌ 108ৰ এম্বুলেন্স বাহকে হস্পিটাললৈকে পেচেণ্টজনক লৈ অহা আৰু পিপি কিট পিন্ধি উৎকট গৰমৰ মাজত ডক্তৰ চিকিৎসক নাৰ্ছসকলৰ মৰণপণ সংগ্ৰাম আৰু যিসকলক বচাব পৰা নাযায় তেওঁলোকৰ সৎকাৰলৈকে যেন এক সমগ্ৰ জীৱন পৰিক্ৰমাৰ লগত আমি নিজক হাঙুৰ খুৱাই পেলালোঁ। এনে এক পৰিৱেশৰ মাজত মানৱতাৰ সুন্দৰ সুন্দৰ দৃশ্যবিলাক আমাৰ সন্মুখত ফুটি উঠিলে। আক্ৰান্ত হোৱাৰ ভয়ত, আক্ৰান্ত হোৱাৰ আশংকাত যিসকলে এদিন শংকা অনুভৱ কৰিছিলে, যিসকলে ইনস্যুৰেঞ্চৰ খবৰ লৈছিলে, যিসকলে নিজৰ জীৱনৰ কথা চিন্তা কৰিছিলে, তেওঁলোকে আক্ৰান্ত হৈ জীৱন আৰু মৃত্যুৰ লগত সংগ্ৰাম কৰি পুনৰ নিজৰ কৰ্তব্য পথত যোগদান কৰিলে আৰু কৰ্তব্য পথৰ পৰা অলপ সময় উলিয়াই আন এজন ৰোগীক জীৱনদান দিবলৈ নিজৰ পৰিশ্ৰম, নিজৰ সাধনাৰ ওপৰত গৈ শৰীৰৰ পৰা তেজ দান কৰি আন দুজন মূৰ্মুখল ৰোগীক জীৱন দিবলৈ কৰা মহান মানৱতাৰ যুদ্ধটো আমি ক'ব নোৱাৰাকৈ জড়িত হৈ পৰিলোঁ। মই ভাবোঁ যে অসমৰ সমসাময়িক ইতিহাসত, মানৱতাৰ সমসাময়িক ইতিহাসত আমি ক'ব নোৱাৰাকৈয়ে একোজন নায়ক হৈ পৰিলোঁ। আমাৰ জীৱন যুদ্ধ 5.5টা মাহ ঘৰৰ লগত সম্পৰ্ক নথকা, নিজৰ পুত্ৰ কন্যাৰ লগত সম্পৰ্ক নথকা, পিপি কিটকে জীৱনৰ একমাত্ৰ অলংকাৰ হিচাপে নিৰ্বাচিত কৰি যোৱা 4.5 মাহ ধৰি কোনোবাই লেবৰেটৰীৰ ভিতৰত, কোনোবাই এম্বুলেন্সৰ ভিতৰত, কোনোবাই টেলিফোন হাতত লৈ, কোনোবাই ৰোগীক খাদ্য যোগান ধৰি, কোনোবাই ৰোগীৰ টেষ্ট পৰীক্ষা কৰি, কোনোবাই ৰোগীক ICUৰ ভিতৰত গৈ চিকিৎসা কৰি আমি মানৱতাৰ উৎকৃষ্টতম উদাহৰণ আমি দাঙি ধৰিবলৈ সক্ষম হ'লোঁ। মই ভাবোঁ যে এনে এটা দিন, এনে একোটা মুহূৰ্ত আমাৰ জীৱনৰ এৰাব নোৱাৰা অলংকাৰ হৈ জীৱনৰ শেষ মুহূৰ্তলৈকে থাকিব আৰু জীৱনৰ পিছতো নতুন প্ৰজন্মই পৰৱৰ্তী সময়ত আমাৰ এই বীৰত্বৰ কথা গৌৰৱেৰে সোঁৱৰিব। আৰু আমি বুলি কওঁতে মই আন কাকোকেই বুজোৱা নাই, মোক বাদ দি, মঞ্চৰ ওপৰত থকা সকলক বাদ দি মই আপোনালোকৰ
সেই মানৱতাক সেৱা কৰাৰ ইতিহাসৰ কথা ক'ব গৈছোঁ। মই ভাবোঁ অসমৰ স্বাস্থ্য সেৱাৰ লগত জড়িত আমাৰ পেৰামেডিকেলৰ পৰা, লেব টেকৰ পৰা, এম্বুলেন্সৰ ড্ৰাইভাৰজনৰ পৰা, হস্পিটালত খোৱা বনোৱা ৰান্ধনীজনৰ পৰা আৰু একেবাৰে মেডিকেল কলেজৰ প্ৰাইভেট হস্পিটালৰ বিশেষজ্ঞ ডক্টৰজনলৈকে আমি নিজেই একোটা ইতিহাস আমাৰ সেৱাৰে আজি আমি ৰচনা কৰিছোঁ। মই গৌৰৱ অনুভৱ কৰোঁ যে মানুহক ভাল পোৱা, মানুহৰ কাৰণে কাম কৰিবলৈ অলপো কুণ্ঠাবোধ নকৰা এচাম গৌৰৱী লোকক লৈ আজি আমি কাম কৰিছোঁ, অসমৰ জনতাৰ বাবে কাম কৰিছোঁ। মই অসমবাসী ৰাইজৰ হৈ, আমাৰ চৰকাৰৰ হৈ আপোনালোকক কৃতজ্ঞতা জনাইছোঁ। আপোনালোকৰ ওচৰত আমি অন্তৰৰ গভীৰতম কোণৰ পৰা আমি আপোনালোকলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। যুঁজ আৰু আছে, আমি নাজানো এই যুঁজ 2 মাহৰ হ'ব পাৰে, 4 মাহৰ হ'ব পাৰে, 6 মাহৰ হ'ব পাৰে, কিন্তু আশাৰ বাতৰিবিলাক কৰবাত নহয় কৰবাত আৰম্ভ হৈছে। ভাৰতৰ মাটিত 2টাকৈ ভেকচিনৰ পৰীক্ষাই 3য় পৰ্যায়ত ভৰি দিছে। অসমৰ্থিত বাতৰি মতে ৰাছিয়াত ভেকচিন দিয়াৰ কাম এই মাহত আৰম্ভ হ'ব আৰু তাৰ লগে লগে আমেৰিকা, ইংলেণ্ড, ইজৰাইল এই সকলো দেশতে ভেকচিনৰ পৰীক্ষাৰ কাম পূৰ্ণগতিত চলি আছে। এটা সময় আহিব যিটো সময়ত আমাৰ ওপৰত আৰু দায়িত্ব পৰিব। অসমৰ 3,30,00,000 লোকক এজন এজনকৈ মাতি লৈ আহি ভেকচিন প্ৰদান কৰাৰ গুৰু দায়িত্বও আমিয়েই বহন কৰিব লাগিব। আমি নিজক সাজু কৰিব লাগিব। সেয়ে মই বিশ্বাস কৰোঁ যে স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলৰ বাবে, আমাৰ বিষয়া কৰ্মচাৰীসকলৰ বাবে জিৰণি যেন এতিয়াও বহুত দূৰত। অসমৰ শেষজন ব্যক্তিয়ে যি দিনাখনলৈকে ভেকচিন নাপাব, সেই দিনটোলৈকে আমি আমাৰ কৰ্তব্য পথত সক্ৰিয় হৈ থাকিব লাগিব। মানৱতাক আমি আটাইতকৈ শিৰৰ ওপৰত ৰাখি আমি মানৱতাক সেৱা কৰি গৈ থাকিব লাগিব। মই অনুভৱ কৰোঁ, মোৰ অভিজ্ঞতা আছিলে পিপি কিট পিন্ধি 10ৰ পৰা 15 মিনিট সময় অতিবাহিত কৰাৰ পিছত এনেকুৱা একোটা মন হয়, এনেকুৱা এটা ক্ষণ আহে যে এইটো খুলি থৈ দিওঁ নেকি। তেনেকুৱা এটা পৰিৱেশত নিজে যিখিনি মই অভিজ্ঞতা আহৰণ কৰিবলৈ সক্ষম হৈছিলোঁ, মোৰ 15-20 মিনিটৰ অভিজ্ঞতাই মোক বুজাইছিলে যে আজি আমাৰ লেবৰেটৰী টেকনিচিয়ানজনৰ পৰা চিকিৎসকজনলৈকে, আমাৰ MPWৰ পৰা নাৰ্ছ বাইদেউগৰাকীলৈকে, আমাৰ ক্লিনিং ষ্টাফৰ পৰা বিশেষজ্ঞ ডক্টৰজনলৈকে, এম্বুলেন্সত চলোৱা EMT পাইলটৰ পৰা 104 নম্বৰৰ পৰা টেলিফোন কৰা সকলোলৈকে, আৰু আন এচাম ব্যক্তি যোন নিজে কোভিডত নাই কিন্তু আন ৰোগীক আমি চিকিৎসা কৰিছোঁ, ৰোগীজন কোভিড হয় নহয় আমি চিনাক্ত কৰিব পৰা নাই, কিন্তু জৰুৰীকালীন চিকিৎসা কৰিবই লাগিব। আমি তেওঁৰ ৰোগৰ ষ্টেটাছটোৰ কথা চিন্তা নকৰি তেওঁলোককো চিকিৎসা কৰিবলৈ গৈ আমি নিজৰ শৰীৰত কোভিড আমি মাতি আনিছোঁ। যোৱা 5.5 মাহ ধৰি এনেকুৱা এটা দিন নাই যিটো দিনত আমি জিৰণি লৈছোঁ, যিটো দিনত চৰকাৰে, মানুহে আমাক জিৰণি ল'বলৈ সুবিধা দিছে। তাৰ মাজে মাজে এৰাব নোৱাৰা, তাৰ মাজে মাজে 2-এটা ঘটনাই আমাক কৰবাত নহয় কৰবাত মন অশান্তও কৰিছে, কিন্তু সেই সকলোবিলাক পিছ পেলাই থৈ আমি আগুৱাই গৈছোঁ যে অসমৰ মানুহক আমি কোভিডৰ পৰা সুৰক্ষা প্ৰদান কৰিম। কৰবাত যদি
14 লাখ টেষ্টৰ ৰিজাল্ট আপলোড কৰোঁতে কোনোবা এজনে যদি কৰবাত এটাও ভুল কৰিছে আমি নিৰ্মম সমালোচনাৰ সন্মুখীন হৈছোঁ 57,000 লোকক ঘৰৰ পৰিয়ালৰ দৰে আনি শুশ্ৰূষা কৰি ৰাতিপুৱাৰ পৰা গধূলিলৈকে নিৰন্তৰ ট্ৰিটমেণ্ট কৰাৰ পিছত কোনোবা এজন ব্যক্তিৰ যদি ভাত সাজ ঠাণ্ডা হৈ গৈছে তাৰ কাৰণেও আমি নিৰ্মম সমালোচনাৰ সন্মুখীন হৈছোঁ কৰবাত যদি কাৰোবাৰ পৰা যদি স্যাম্পল লওঁতে সেই স্যাম্পল আহি পাৰোতে ভিটিএম যদি শুকাই গৈছে আকৌ এবাৰ যদি মানুহজনক স্যাম্পল লবৰ কাৰণে মাতিবলগীয়া হৈছে তেওঁৰ পৰাও আমি কৰবাত নহয় কৰবাত কৰ্কটনা শুনিবলগীয়া হৈছে এনেকুৱা নহয় যে কোনোবাই ফুল আৰু চন্দনেৰে আমাক কাম কৰাৰ সুবিধা দিছে আমি নিৰ্মমভাৱে আমি নিৰ্মম পৰিস্থিতিৰ সন্মুখীন হৈছোঁ সমালোচনা আলোচনাৰ মাজতো 57,000 ৰোগীৰ প্ৰায় 70% ৰোগী ঘৰলৈ সুস্থ হৈ উভতি আহাৰ আৰু তেওঁলোকে নিজৰ পৰিয়ালক পুনৰ এবাৰ লগ পোৱাৰ সেই মিলনৰ সুমধুৰ ক্ষণবিলাক দেখাৰো আমাৰ সৌভাগ্য হৈছে অৱশ্যে ইয়াৰ মাজত আমি 145 জন ব্যক্তিক আৰু হয়তো আৰু অধিক ব্যক্তিক যিসকলে অকল কোভিড নহয় আন বেমাৰৰ সৈতে যিসকলে আতৰি গৈছে তেওঁলোকৰ বিষাদগ্ৰস্ত অভিভাৱকসকলক বা তেওঁলোকৰ সন্তান পিতৃ মাতৃসকলক সন্মুখীন হোৱাৰো বেদনা আমি অনুভৱ কৰিছোঁ ক'ব গ'লে যোৱা 5.5 মাহ সময় আমাৰ জীৱনৰ একোটা নতুন অভিজ্ঞতা নতুনকৈ নিজক বুজিছোঁ নতুনকৈ নিজক শিকিছোঁ আৰু আমি সেই ধৰণে আগবাঢ়ি গৈছোঁ লক্ষ্য এটাই যে মানৱ সেৱাত আমাৰ অবিৰত যাত্ৰা কতো আমি থমকি ৰোৱা নাই কতো আমি স্তব্ধ হোৱা নাই যিদিনাখন মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালত ৰোগীয়ে পূৰ্ণ হৈছে সাংবাদিকসকলে মোক সুধিছে এতিয়া ক'ত প্ৰশ্নৰ উত্তৰ এটাকৈ আমাৰ ডক্টৰ চিকিৎসক আমাৰ বিষয়াসকলে দি থৈ গৈছে কৰবাত যদি মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালত ৰোগী পূৰ্ণ হৈছে কালাপাহাৰত হস্পিটাল আৰম্ভ হৈছে সেই দিনাখন যদি কালাপাহাৰত পূৰ্ণ হৈছে আমাৰ চিকিৎসক নাৰ্সকলে গৈ আন একটা কোভিড কেয়াৰ সেন্টাৰ খুলি লৈছে এটাকৈ ৰাজ্যখনত আজি দিনটোত 100-150 কোভিড কেয়াৰ সেন্টাৰে কাম কৰিছে আৰু এই সেন্টাৰবিলাক এনে হোৱা নাই 3 ঘণ্টা 4 ঘণ্টাৰ মূৰত অক্সিজেনৰ পৰা আৰম্ভ কৰি ৰাতি মেডিকেল কলেজলৈকে মানুহক ৰেফাৰ কৰা আকৌ মেডিকেল কলেজৰ লগত যোগাযোগ কৰি মানুহজনে যাতে এখন বিছনা পায় তাৰ বাবে অক্লান্ত পৰিশ্ৰম আমি আটায়ে কৰি আজি 5.5 মাহ আমি অতিক্ৰম কৰিছোঁ আৰু আজিৰ দিনটোত আমি সেই মানৱ সেৱাৰ আন এক উৎকৃষ্টতম উদাহৰণ স্থাপন কৰিবলৈ ইয়াত আমি সমবেত হৈছোঁ আমি সকলোৱে জানো যে কোভিডৰ চিকিৎসাৰ ঔষধ নাছিলে বিজ্ঞানে লাহে লাহে উন্নতি কৰিলে আৰু কোভিড চিকিৎসাৰ প্ৰত্যক্ষভাৱে সম্পৰ্ক নাথাকিলেও কোভিডক নিয়ন্ত্ৰণ কৰাৰ মৃত্যুৰ মুখৰ পৰা ৰোগীক বচাবৰ কাৰণে একোটা ঔষধ একোটা থেৰাপি আমাৰ সন্মুখত আহি দেখা দিলে আমি অসমত কেইবাটাও প্ৰয়োগ কৰিছিলোঁ ট্ৰিপল থিয়ৰী য'ত আমি এজন ৰোগী অহাৰ লগে লগে আমি ষ্টেৰইডৰ পৰা লো মলিকুলাৰ হেপাৰিনৰ পৰা ৰেমডিচিভিৰলৈ আমি আৰম্ভ কৰিছিলোঁ তাৰ মাজত আমি দেখা পাইছিলোঁ যে এছাম লোক আমাৰ মাজত আহে যোন ডায়েবেটিক হয় লিভাৰত কম্প্ৰমাইজ হৈ আছে কিডনিত অসুবিধা হৈ আছে এই ধৰণৰ ঔষধ সহ্য কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে আমি দেখা পাইছিলোঁ যে প্লাজমা আন এক
উৎকৃষ্টতম অস্ত্ৰ। প্লাজমা ব্যৱহাৰৰ বাবে আমি সিদ্ধান্ত লৈছিলোঁ বহুত আগতে, কিন্তু এই সিদ্ধান্ত আমি ৰূপায়ণ কৰিব এই কাৰণে পৰা নাছিলোঁ, কাৰণ প্ৰথম অৱস্থাত অসমত চিম্পটমেটিক ৰোগী কম আছিলে। আমি ৰাইজক কৈছিলোঁ যে চাইনাৰ পৰা যেতিয়া ৰোগ ভাৰতলৈ আহিছিল মাজত 2 মাহ সময় লাগিছিল, আৰু দিল্লীৰ পৰা অসমলৈ অহাৰ মাজতো সময় লাগিব, কিন্তু গুৰুতৰভাৱে ৰোগ আমাৰ মাজলৈ সোমাই পৰিব, কাৰণ কোভিডক নিয়ন্ত্ৰণ কৰাৰ বিজ্ঞানসন্মত অস্ত্ৰ আমাৰ সন্মুখত নাই। সামাজিক ব্যৱহাৰ, মাস্ক, 3 মিটাৰ দূৰত্ব, ইয়াক ক'ব ভাল, কিন্তু মানুহৰ বিহেভিয়াৰেল চেঞ্জ 3,30,00,000 মানুহৰ মাজত আনি দিয়া ইমান বেছি সহজো নহয়। তেনে পৰিৱেশত আমি যেতিয়া প্লাজমাৰ সিদ্ধান্ত লৈছিলোঁ, আমি থমকি ৰৈছিলোঁ, কাৰণ অসমত লক্ষণ থকা ৰোগীৰ সংখ্যা প্ৰথম অৱস্থাত কম আছিল। আমি অসমত যেতিয়া প্ৰথম আমি সাৰ্ভিলেন্স আৰম্ভ কৰিছিলোঁ, প্ৰথম পৰ্যায়ত আমি এজনো কোভিড ৰোগীক পোৱা নাছিলোঁ, অৰ্থাৎ গাঁৱে ভূঞে এজনো কোভিড ৰোগী নাছিল। সেই গাঁৱলৈ, সেই নগৰলৈ যদি আজি আমি যাওঁ, 18% লোকক আমি কোভিড দেখা পাওঁ, কিন্তু 3 মাহ আগত এজন ৰোগীও আমি পোৱা নাছিলোঁ। আমি সেকেন্ড ৰাউণ্ড কৰিছিলোঁ, তাতো আমি পোৱা নাছিলোঁ। কিন্তু যেতিয়াই অসমৰ বহিৰ ৰাজ্যৰ পৰা আমাৰ 3 লাখ অসমৰ সন্তান ঘৰলৈ উভতি আহিল, আমাৰ যথেষ্ট যত্ন আৰু চেষ্টাৰ পিছতো কৰবাত নহয় কৰবাত ৰোগে আগবাঢ়ি গৈ থাকিলে। স্থানীয় সংক্ৰমণৰ ঘটনাবিলাকে আমাৰ ওচৰত প্ৰত্যাহ্বান সৃষ্টি কৰিলে। লাহে লাহে কোমৰবিডিটি, অৰ্থাৎ কেঞ্চাৰ, কিডনি, ডায়েবেটিক থকা লোকৰ মাজত এই কোভিডৰ সংক্ৰমণ হ'ল। বুঢ়া মেথা মানুহৰ মাজত কোভিডৰ সংক্ৰমণ হ'ল, আৰু আমি লাহে লাহে লক্ষণ থকা ৰোগীসকলক দেখা পাবলৈ আৰম্ভ কৰিলোঁ। আৰু যেতিয়াই আমি লক্ষণ থকা ৰোগীসকলক দেখা পোৱা আৰম্ভ কৰিলোঁ, সেইদিনাখনে আমি সিদ্ধান্ত লৈছিলোঁ যে আমি প্লাজমা থেৰাপিৰ কাম আমি আৰম্ভ কৰিম। 3 জুলাই তাৰিখে আমাৰ সেই ইতিহাসৰ এক নতুন অধ্যায় আছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক, আমাৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট ডক্টৰ লিটি কেছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্লাজমা বেংকত প্ৰথম প্লাজমা দান কৰি এক নতুন অধ্যায়ৰ আৰম্ভ কৰিছিল। মোৰ মনত আছে যে 8 জুলাই তাৰিখে আমি গুৱাহাটী মেডিকেল কলেজৰ ICUত, সেই দিনটোত মেডিকেল কলেজৰ ICUৰ ভিতৰত মোৰো থকাৰ সৌভাগ্য হৈছিল। আমি একেলগে আছিলোঁ, আৰু মোৰ উপস্থিতিতে প্ৰথমবাৰৰ বাবে আমাৰ চিকিৎসকসকলে ৰোগীক প্লাজমা থেৰাপি প্ৰদান কৰিছিল। আৰু সেই ধৰণে আমি প্লাজমা আহৰণ কৰাৰ মেচিন তেজপুৰ, ডিব্ৰুগড়, যোৰহাট, শিলচৰ 5টা স্থানলৈ আমি বৃদ্ধি কৰিবলৈ সক্ষম হৈছিলোঁ। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে নহয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ত আজি আমি প্লাজমা আহৰণ কৰিব পাৰোঁ। আৰু আজি আমি চাওঁতে চাওঁতে আমি আগবাঢ়ি গৈ থাকিলোঁ, আৰু আজি আমাৰ ৰাজ্যখনত প্লাজমা দান কৰিবলৈ আগবাঢ়ি অহা এচাম নতুন লোকৰ জন্ম হ'ল। কোভিডত আক্ৰান্ত হৈ চিকিৎসা লাভ কৰি কোভিড মুক্ত হৈ ঘৰলৈ উভতি যোৱা বহু লোক নিজে আগবাঢ়ি আহি কোভিডৰ ৰোগীসকলক জীৱন দিবলৈ প্লাজমা দিবলৈ আগবাঢ়ি অহাৰ এক নতুন আন্দোলন লাহে লাহে অসমত আৰম্ভ হ'ল। আৰক্ষী আগবাঢ়ি আহিলে,
ৰাজনৈতিক দল আগবাঢ়ি আহিলে আৰু তাতকৈ ডাঙৰ কথা কেইবাটাও স্বেচ্ছাসেৱী সংগঠনে প্লাজমা দিব পৰা ৰোগীসকলক সংগ্ৰহ কৰি মেডিকেল কলেজসমূহলৈকে লৈ অহাৰ এক নতুন দায়িত্ব তেওঁলোকে পালন কৰিবলৈ আৰম্ভ কৰিলে। আজিৰ দিনটোত আমি অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে প্ৰতিদিনেই আমাৰ ৰাজ্যখনত প্লাজমা দান কৰিবলৈ অহা ৰোগীৰ সংখ্যা কোভিডক পৰাস্ত কৰি প্লাজমা দান কৰিবলৈ আগবাঢ়ি অহা ব্যক্তিৰ সংখ্যা ক্ৰমাগতভাৱে বাঢ়িবলৈ আৰম্ভ কৰিছে। আজি বহু ব্যক্তিয়ে প্লাজমা দান কৰিব খোজা ব্যক্তিসকলৰ অহা যোৱাৰ দায়িত্ব তেওঁলোকক অনুপ্ৰেৰণা দিয়াৰ দায়িত্ব চৰকাৰৰ লগে লগে সেই ব্যক্তিসকলেও গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে। চাওঁতে চাওঁতে অসমত প্লাজমা থেৰাপি বা অসমত প্লাজমা বেংকে নতুন গতিশীলতা পালে আৰু আজি এক ৰাইজৰ আন্দোলনলৈ পৰিগণিত হৈছে। প্লাজমা আমাক কিয় লাগে? প্লাজমা এফেক্টিভ হয় নে নহয়? আজি আমাৰ ইয়াতে প্ৰাইভেট নাৰ্ছিং হোমৰ বহুবিলাক ডক্টৰ উপস্থিত আছে। গুৱাহাটী মেডিকেল কলেজ আজি কোভিড চিকিৎসাৰ ক্ষেত্ৰত মই ভাবোঁ যে যেতিয়া পোষ্ট কোভিড আমাৰ চিকিৎসালয়বিলাকৰ এছেছমেণ্ট হ'ব, গুৱাহাটী মেডিকেল কলেজে কোভিড চিকিৎসাৰ যি বৈজ্ঞানিক চিকিৎসা আৰম্ভ কৰিছে, পাৰহেপছ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কোভিড চিকিৎসা ই এক নিজেই আন বহুতৰ বাবে উদাহৰণ হৈ পৰিব। কাৰণ আমি যি ধৰণে চিকিৎসা কৰিছোঁ, নিজৰ ভুলৰ পৰা শিকিছোঁ, নিজৰ কথাৰ পৰা শিকিছোঁ আৰু আত্ম উৎসৰ্গাৰ এক ডাঙৰ প্ৰচেষ্টা আজি আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাত পুৰণাৰ পৰা নতুনৰ পৰা যুৱকৰ পৰা তৰুণলৈকে সকলোৱে আগবাঢ়ি গৈ নিজৰ নিজৰ দায়িত্ব পালনৰ এক যুগজয়ী ভূমিকা গ্ৰহণ কৰিছে। আমি ইয়াত চেষ্টা কৰিছিলোঁ যে প্ৰতিটো মেডিচিনে আমাক কি ধৰণে কোভিড ৰোগীক প্ৰাণ দিব পাৰে। মই ভাৰতৰ বাহিৰত ভাৰতৰ ভিতৰত কি গৱেষণা হৈ আছে মই নাজানো, মই তাক বুজি নাপাওঁ, কিন্তু স্বচক্ষুৰে মই যি প্ৰত্যক্ষ কৰিছোঁ তাক মই ইমানেই প্ৰত্যক্ষ কৰিছোঁ যে যেতিয়া আমি এগ্ৰেছিভ ট্ৰিটমেণ্টৰ মাজেৰে এজন ৰোগীক বচাব চেষ্টা কৰিছোঁ, সেই ৰোগীজন বাচি আহিছে। আমি প্ৰত্যেকটো ডেথ আমি একাউণ্টিং কৰিছোঁ। যেতিয়াই এণ্টিবায়'টিকেদি আমি আৰম্ভ কৰিছোঁ, ৰেমডিচিভিৰ দিয়াত দেৰি কৰিছোঁ, ষ্টেৰইড দিয়াত দেৰি কৰিছোঁ আৰু যেতিয়াই হেপাৰিন দিয়াত দেৰি কৰিছোঁ, তেতিয়াই ৰোগীজন আমাৰ হাতৰ পৰা আঁতৰি গৈছে। আমি 95ৰ পৰা অক্সিজেন চেচুৰেশ্যন 94লৈকে অহাৰ লগে লগে আমি যেতিয়াই ৰোগীজনৰ ওপৰত জঁপিয়াই পৰিছোঁ, আমি চিকিৎসাৰ বাবে জঁপিয়াই পৰিছোঁ, সেই ৰোগীজনে প্ৰাণ পাই উভতি আহিছে। আৰু যেতিয়াই আমি ভাবিছোঁ যে ৰেমডিচিভিৰ ক্ৰিটিকেল ষ্টেজত দিম, প্লাজমা ক্ৰিটিকেল ষ্টেজত দিম, তেতিয়াই সেই ৰোগীজনক আমি হাতৰ পৰা হেৰুৱাইছোঁ। এই আমাৰ অভিজ্ঞতা আছিল। আমি দেখা পাইছিলোঁ যে আমি যেতিয়াই প্লাজমা আমি দিবৰ বাবে আমি আৰম্ভ কৰিছিলোঁ, তেতিয়া আমাৰ সন্মুখত এইটোৱে অভিজ্ঞতা আছিলে যে যেতিয়াই আমি মাইল্ড কেছত অৰ্থাৎ 95ৰ পৰা 90 ৰেঞ্জত অক্সিজেন চেচুৰেশ্যন দিওঁতে যেতিয়া আমি প্লাজমা দিছোঁ, তেতিয়া 76জন ৰোগীৰ ভিতৰত মাত্ৰ 2জন ৰোগীৰ মৃত্যু হৈছে, 2 আউট অফ 76। আৰু যেতিয়াই আমি ক্ৰিটিকেল পেচেণ্টক প্লাজমা দিব চেষ্টা কৰিছোঁ, তেতিয়াই 66জন ৰোগীৰ ভিতৰত 26জন ৰোগীৰ মৃত্যু হৈছে। নাৰ্ছিং হোমৰ পৰা কেতিয়াবা আমাৰ মাজলৈ আহে যে প্লাজমা দিয়ক, নহ'লে মোৰ দেউতা মৰি যাব। মই ক'লোঁ, আমি সুধো কি অৱস্থাত আছে? বোলে ডক্টৰে কৈছে প্লাজমা দিলেহে যেনে তেনে বাচিব, নহ'লে ৰোগীজন নাবাচিব। কি হৈছে? বোলে অক্সিজেন অলৰেডি এইটো পজিশ্যনত আছে, ICUত আছে, ভেণ্টিলেটৰত আছে। আমি কেতিয়াও ভুল কৰিব নালাগে।
আমি যদি থেৰাপেটিক ভেলুটো যদি ভুল কৰোঁ আৰু যদি আমি বহুত পিছলৈ তাক থৈ দিওঁ তেতিয়ালে প্লাজমা কেতিয়াও উপযোগী হ'ব নোৱাৰে আমি দেখা পাইছো যে 90 পৰা 94 অক্সিজেন স্যাচুৰেশন থাকুতে আমি যদি তাত ইন্টাৰভেন কৰিছো উইথ প্লাজমা উইথ ৰেমডিচিভিৰ উইথ ডেক্সামিটাসিন হেপাৰিন আমি ৰোগীজনক পাইছো এনেকুৱা ৰোগী আমি দেখিছো যে অক্সিজেন স্যাচুৰেশন 72 73 আৰু এটা প্লাজমা পোৱাৰ পিছদিনাখনে 94 ৰোগীজনে হস্পিটালৰ পৰা ফোন কৰে যে স্যাৰ ভাল পাই গলো নহয় আগদিনাখন মুমূৰ্ষ অৱস্থাত থকা ৰোগীজনে পিছদিনাখন তাৰ পৰা টেলিফোন কৰিব পৰা সক্ষমতা আহি পৰে প্লাজমাৰ শক্তি আছে কিন্তু সেই শক্তি আমি যদি সময়ত ব্যৱহাৰ কৰিব পাৰো তেতিয়া হলে আমি নিশ্চিতভাৱে আমি ৰোগীজনক জীৱন দিব পাৰো কত কেনেকুৱা গৱেষণা হৈছে আমি নাজানো কিন্তু আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমাৰ এটো অভিজ্ঞতা কাৰণ আজি আমি অসমত আটাইতকৈ ক্ৰিটিকেল পেশেন্ট বিলাকক আটাইতকৈ যদি কোনোবাই পাব পাৰিছে ডিল কৰিছে আমাৰ জিএমচিএইচ হস্পিটালত আমি ডিল কৰিছো আৰু মই নিজে মোৰ চকুৰ সন্মুখত ভেন্টিলেশনত থকা পেশেন্ট যিজন খুধু যে কিমান ঘণ্টা বাছি থাকিব সেই পেশেন্টে মুক্তি হৈ হস্পিটালৰ পৰা মুক্ত হৈ সুন্দৰভাৱে ঘৰলৈ উভতি যোৱাৰ নিদৰ্শন এটা দুটা চাৰিটা পাঁচটা কৈ দেখি হসাকৈ এটা আনন্দ আৰু গৌৰৱৰ ক্ষণ যে মনত ভাবো যে আমাৰ জিএমচিএইচত আজি যি হৈ আছে সেয়া ভাৰতৰ যদি সকলো হস্পিটালত হৈ থাকিলেতেন হয়তো কোভিডত কোনো লোক মৃত্যু নহলেতেন আজি তেনেকুৱা এক মানৱতাৰ উৎকৃষ্টতম চিকিৎসাৰ উৎকৃষ্টতম উদাহৰণ আজি আমাৰ গুৱাহাটী মেডিকেল কলেজ হস্পিটালত হৈছে আমি কেতিয়াবা নাৰ্সিং হোম বিলাকত চাও যেতিয়া শেষ পৰ্যায়ত গাৰ্জেনে আহি আমাক ৰেমডিচিভিৰ খুজিব আৰম্ভ কৰে প্লাজমা খুজিব আৰম্ভ কৰে তেতিয়া আমি বুজো যে কৰবাত নহয় কৰবাত এসেসমেন্ট ভুল হৈছে কাৰণ আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কোনো মুমূৰ্ষ ৰোগীয়ে ৰেমডিচিভিৰ নুখুজে অলপ আগতে ব্যক্তি এজনে আপোনালোকৰ আমাৰ ডায়ালিসিস ইউনিটত কাম কৰা লৰাজনে ইয়াত কৈ থৈ গল যে মোক কিবা এটা ইনজেকশন দিছে অৰ্থাৎ 6টা ৰেমডিচিভিৰ দিউতে 5800 কৰি 6টা দিউতে আমি 2 মিনিটৰ সময় চিন্তা নকৰো 94তকৈ তলত নমা মানে তেওঁক আমি কাম আৰম্ভ কৰিব লাগিব কাৰণ মানুহক জীৱন দিবৰ কাৰণে আমি 5.5টা মাস চেষ্টা কৰিছো মই ভাবো যে যদি আৰ্লি এগ্ৰেছিভ ট্ৰিটমেন্ট আমি আৰম্ভ কৰো মৰ্টেলিটি নাথাকে আৰু এইখিনি কথা এই কাৰণে গৌৰৱেৰে কৈছো যে উইথ 0.24 মৰ্টেলিটি আজি আমি অসমে 57000 ৰোগীৰ মাজত মাত্ৰ 0.24 মৰ্টেলিটি হেকেজনকো আমি নেহেৰুৱালোহেতেন যদি প্ৰথমতে আমি বুজি পালোহেতেন এতিয়া আমাৰ মাজত ৰোগীৰ মৃত্যুৰ সংখ্যা কমি গৈ আছে কাৰণ উই হেভ ৰিয়েলাইজড that plasma কেতিয়া দিব লাগে প্লাজমা কাক দিব লাগে ৰেমডিচিভিৰ কাক দিব লাগে মনিকুলাৰ এন্টিবডি কোড দিব লাগে কাক দিব লাগে কেতিয়া হেপাৰিন দিব লাগে কেতিয়া ডেক্সামিটাসিন দিব লাগে আজি আমি সকলোৱে কথাবোৰ জনা কাৰণে অসমত আজি মৰ্টেলিটি আটাইতকৈ কম যোৱা 3 দিন আগত আমি দিল্লী গৈছিলো দিল্লীৰ ইউনিয়ন হেলথ সেক্ৰেটাৰী আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী খুদিছে যে অসমে কেনেকে ইমান লো মৰ্টেলিটিত ৰাখি থৈছে প্লাজমা মানুহে পাব নাপায় প্লাজমা থেৰাপি আছে কিন্তু অসমত আজি এনেকুৱা মানৱ সেৱাত উৎসৰ্গিত মানুহ আছে যে আমাক প্লাজমা দিছে আৰু সেই প্লাজমা আমি পেশেন্টক দিব পাৰিছো এট এ ভেৰি আৰ্লি ষ্টেজ আজি আমাৰ স্বাস্থ্য বিভাগে সৰকাৰে কোভিডৰ ক্ষেত্ৰত যি এক হিউম্যান এপ্ৰোচ হাতত লৈছে সেই কাৰণে আমেৰিকাত আৰম্ভ হোৱা দিনাখনে আমি গুৱাহাটীলৈকেও ৰেমডিচিভিৰ ইনজেকশন আমি আনিবলৈ সক্ষম হৈছিলো আজি এই ধৰণে আমি আগবাঢ়ি গৈ আছিলো আৰু তাৰ কাৰণে
আজি অসমে মৰ্টেলিটি আটাইতকৈ আজি আমি কমত ৰাখিবলৈ সক্ষম হৈছোঁ। সি কেতিয়াবা বেয়াও কৰিছে। অসমত দুই এজন সাংবাদিক আছে, তেওঁলোকে কয় ইমান মৰ্টেলিটি কম হৈ আছে, গতিকে এইটো বেমাৰে নহয়। কিন্তু মৰ্টেলিটি কম কৰাৰ আঁৰত ডক্টৰ চিকিৎসকসকলৰ নিৰন্তৰ প্ৰচেষ্টা, আত্ম উৎসৰ্গা তেওঁলোকে দেখা পোৱা নাছিলে। আজি যদি কোনোবাই ভাবে যে অসমত কোভিড আছে নে নাই তাক প্ৰমাণ কৰিব লাগে, আমি মাত্ৰ 2টা দিন বহি দিলেই সি নিজে নিজে প্ৰমাণ হৈ যাব। হাজাৰ হাজাৰ মৃতদেহে মানুহক প্ৰমাণ কৰিব যে কোভিড আছে নে নাই। কিন্তু মৃত্যু আৰু কোভিডৰ মাজত আমাৰ ডাক্তৰ, আমাৰ চিকিৎসক, আমাৰ লেবটেক, আমাৰ এম্বুলেন্সৰ ড্ৰাইভাৰসকলে এনে এক প্ৰাচীৰৰ সৃষ্টি কৰিছে যে আমি মৃত্যুকো কোভিডৰ ওচৰত আমি আত্মসমৰ্পণ কৰা নাই, আমি মৃত্যুক পৰাভূত কৰিবলৈ আপ্ৰাণ চেষ্টা আমি কৰিছোঁ। এয়া হৈছে আমাৰ সফলতাৰ ইতিহাস, মানৱ প্ৰেমৰ মূৰ্ত কাহিনী, অম্লান কাহিনী, অমৃত কাহিনী। আৰু এই অম্লান কাহিনী, এই অমৃত কাহিনীকে আগুৱাই লৈ আজি আমি আৰু এক নতুন গৌৰৱৰ অধ্যায় সৃষ্টি কৰিব খুজিছোঁ। কোভিড যুদ্ধত আমাৰ স্বাস্থ্য বিভাগ বুলি কওঁতে মই চৰকাৰী বেচৰকাৰী একোৱেই ভবা নাই, কাৰণ আমি সকলো এক প্ৰচেষ্টাত জড়িত হৈ আছোঁ। এই মুহূৰ্তলৈকে আমাৰ এই প্ৰচেষ্টাত প্ৰায় 1080 গৰাকী আমাৰ স্বাস্থ্য বিভাগৰ লগত জড়িত চিকিৎসক কৰ্মী আক্ৰান্ত হৈছিলে। আমি আহ্বান জনাইছিলোঁ যে আমি যিহেতু সমস্তখিনি কৰিছোঁ, আৰু অলপ আমি আগুৱাই যাওঁ। আমাৰ যদি 2টা বটল তেজে 21 দিনৰ মূৰত দিব পৰা 2টা বটল তেজে 4জন ৰোগীক জীৱন দিব পাৰে, আমি সেইখিনিও কৰিম। আমি আহ্বান জনাইছিলোঁ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা 104 সেৱাৰ পৰা NHMৰ পৰা 108লৈকে আমাৰ স্বাস্থ্য বিভাগৰ SW, MPW, নাৰ্ছ, ডক্টৰ, মেডিকেল কলেজৰ ষ্টুডেণ্ট, জুনিয়ৰ ডক্টৰসকল সকলোৱে আজি আগবাঢ়ি আহিছে, প্লাজমা ডনেট কৰিছে। কেতিয়াবা মই মেডিকেল কলেজত বহি থাকোঁ, আমাৰ সৰু সৰু ষ্টুডেণ্টসকল আহে, যেতিয়া দেখা পায় যে তেওঁলোকৰ গাত এণ্টিবডি ফৰ্ম হোৱা নাই, ইমান দুখ কৰে যে ছাৰ মই দিব নোৱাৰিলোঁ। মানুহে দিব ভয় কৰে, আৰু এখেতসকলে দুখ কৰে যে ছাৰ মোৰ টাইটাৰ অহা নাই, মোৰ এণ্টিবডি অহা নাই, মই দিব পৰা নাই। অৰ্থাৎ কেনেকুৱা এক পৰিৱেশ, মানৱ সেৱাৰ কেনেকুৱা এক নিৰ্মল, নিষ্কলুষ, পবিত্ৰ পৰিৱেশ আজি আমাৰ চিকিৎসালয়বিলাকত নিৰ্মাণ হৈছে, তাক নিজে প্ৰত্যক্ষ নকৰিলে অনুভৱ কৰিব পৰা নাযায়। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ স্বাস্থ্য বিভাগৰ প্ৰায় 375জন ব্যক্তিয়ে আজি প্লাজমা দিয়াৰ কাৰণে পঞ্জীয়ন কৰিছে। সময়ৰ লগে লগে আনসকলেও যি ধৰণে 28 দিন পাৰ কৰিব, যাৰ ডায়েবেটিছ নাই আৰু যোন সন্তান থকা মাতৃ নহয় বা যাৰ বহুত বেছি ব্লাড প্ৰেছাৰ নাই, তেনেকুৱা সকলোৱে আহি আমাৰ প্লাজমাত পঞ্জীয়ন কৰিব। আজি আমাৰ NHMৰ ষ্টেট হেডকোৱাৰ্টাৰৰ 3 গৰাকী, জিলাৰ পৰা অহা 113 গৰাকী, গুৱাহাটী মেডিকেল কলেজৰ 89 গৰাকী, বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ 23 গৰাকী, 104 আৰু 108ৰ 13 গৰাকী। তাৰ লগে লগে প্ৰাইভেট হস্পিটালৰ এক্সেল কেয়াৰৰ 23 গৰাকী, এপলৰ 11 গৰাকী, নেম কেয়াৰৰ 5 গৰাকী, দিছপুৰ প্লনি ক্লিনিকৰ 18 গৰাকী, হেল্থ চিটিৰ 16 গৰাকী, প্ৰতীক্ষাৰ 3 গৰাকী, ৰহমান হস্পিটালৰ 3 গৰাকী, হায়াত হস্পিটালৰ 38 গৰাকী আৰু মাৰোৱাৰী মেটাৰ্নিটি চিকিৎসালয়ৰ 7 গৰাকী ব্যক্তিয়ে আজি আমাৰ এই প্লাজমাৰ বাবে পঞ্জীয়ন কৰিছে। সকলোৰে এণ্টিবডি আজিৰ দিনটোতে নহ'ব পাৰে, কিন্তু আপোনালোকৰ যেতিয়াই আমাৰ প্ৰয়োজন হ'ব আমি আপোনালোকক যোগাযোগ কৰিম, আৰু আগবাঢ়ি আহি আপোনালোকে আমাৰ মাজত আগবাঢ়ি আহি আজিৰ যি সংকল্প লৈছে, সেই সংকল্পক বাস্তৱত ৰূপায়িত কৰিবলৈ চেষ্টা কৰিব, মই তাক নিশ্চিত।
আজি আমি গুৱাহাটী মেডিকেল কলেজত দুটাকৈ মেচিন আৰু আন মেডিকেল কলেজত আমি এটাকৈ মেচিন স্থাপন কৰিছোঁ। আমাৰ এই প্ৰচেষ্টাত আৰক্ষী, সেনাবাহিনী, অৰ্ধসামৰিক বাহিনী সকলোৱে যোগদান কৰিছে আৰু অহা 14 তাৰিখে আন এক বিশাল প্লাজমা শিবিৰৰো আয়োজন কৰা হৈছে আৰু আমি এই কথা নিশ্চিত কৰিব চেষ্টা কৰিছোঁ যাতে অক্সিজেন লেভেল কমি অহা প্ৰত্যেক গৰাকী ক্ৰিটিকেল পেচেণ্টক যাৰ কোমৰবিডিটি আছে তেওঁলোকক যাতে আমি প্লাজমা দিব পাৰোঁ। আৰু আমি অকল গুৱাহাটীৰ প্লাজমা গুৱাহাটীত ৰখা নাই। গুৱাহাটীৰ পৰা ৰাতি ৰাতি গৈ ডিব্ৰুগড়ত প্লাজমা লৈ যোৱা, যোৰহাটলৈকে প্লাজমা লৈ যোৱা, শিলচৰলৈকে প্লাজমা লৈ যোৱা এক বিশাল বাহিনীয়ে, এক বিশাল সাংগঠনিক ব্যৱস্থাই এই প্লাজমা বেংকত কাম কৰিছে। NHMৰ MD লক্ষ্মণন, OSD পমি বৰুৱা, আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্য, এই গোটেইবিলাকে দিনে নিশাই পৰিশ্ৰম কৰি, তীৰ্থা বাইদেউ সকলোৱে দিনে নিশাই পৰিশ্ৰম কৰি য'ত যেনেকৈ প্লাজমাৰ প্ৰয়োজন গুৱাহাটীৰ পৰা পঠাবলৈ চেষ্টা কৰি আহিছে। এটা দিন আহিব, হয়তো ডিব্ৰুগড়ৰ পৰাও গুৱাহাটীলৈ আহিব, শিলচৰৰ পৰাও গুৱাহাটীলৈ আহিব। আমি অসমৰ মাজত একো ধৰণে ভেদাভেদ নকৰি যাক যেনেকৈ প্ৰয়োজন আমি প্লাজমা দিয়াৰ চেষ্টা কৰিছোঁ। প্ৰাইভেট নাৰ্ছিং হোমতো আমি য'ত যেনেকৈ গাইডলাইনছ মতে যেনেকৈ পাৰি তেনেকৈ আমি প্লাজমা দিয়াৰ বাবে চেষ্টা কৰিছোঁ। মই ভাবোঁ যে আমি এই প্ৰচেষ্টাত সফল হ'ম। প্ৰতিজন ৰোগী জীৱন পাই তেওঁলোকৰ ঘৰলৈ উভতি যোৱাৰ সেই মধুৰ দৃশ্যবিলাক আমাৰ সন্মুখত সদায় ভাহি থাকিব। সময় আহিব আমাৰ প্ৰত্যেকজনৰে ত্যাগ আৰু কষ্টক অসমবাসী ৰাইজে স্বীকৃতি দিব। আজি আমি যুদ্ধৰ মাজত আছোঁ। আমি নিজেও নাজানো আমি কিমান দূৰলৈ আগুৱাই যাম, কি ধৰণে আমি এই যুদ্ধৰ পৰা ওলাই যাম। আজি দিনটোত আমি ইজনে সিজনক ধন্যবাদ জনাব খোজা নাই, কাৰণ সময় ধন্যবাদৰ অহা নাই। আমি এতিয়াও সেই যুদ্ধত অৱতীৰ্ণ হৈ আছোঁ আৰু আমি মাত্ৰ আজি ইয়াত গোট খাইছোঁ আকৌ এবাৰ সংকল্প ল'বলৈ যে অসমত যেতিয়ালৈকে COVID-19 থাকিব তেতিয়ালৈকে স্বাস্থ্য বিভাগে আৰু অসম চৰকাৰৰ আন বিভাগৰ বিষয়া কৰ্মচাৰী আৰু আমাৰ সকলো ধৰণৰ স্বাস্থ্য সেৱাৰ লগত জড়িত প্ৰত্যেকটো সংগঠনে একেলগে লগ হৈ আমি অসমক কোভিড মুক্ত কৰাৰ প্ৰচেষ্টাত আমি নিজকে ব্ৰতী কৰি ৰাখিম। আমি সেই চেষ্টাৰ পৰা আমি আঁতৰি নাহোঁ। বহুত ধন্যবাদ মই জনাব খোজা নাই। আমি কোনে কি কাম কৰিছোঁ, কোনে কি কাম কৰা নাই ৰাইজৰ সন্মুখত স্পষ্ট হৈ আছে, স্পষ্ট হৈ থাকিব। আৰু আমাৰ সকলোৰে বিশেষকৈ ফিল্ডত ফ্ৰণ্ট লাইনত কাম কৰা আপোনালোকৰ ত্যাগ আৰু কষ্টক অসমৰ ইতিহাসে সদায় সোঁৱৰণ কৰিব। পুনৰ এবাৰ এনেকুৱা অনুষ্ঠান দেখা পোৱা নাযায়, এনেকুৱা অনুষ্ঠান চাব পোৱাও কোনোবা পূৰ্বজন্মত কৰা সুফলৰ ফল বুলিয়ে মই অনুভৱ কৰোঁ। কোভিড আক্ৰান্ত হ'লোঁ, হস্পিটালত গ'লোঁ, আকৌ হস্পিটালৰ পৰা ওলাই আহি আকৌ চিকিৎসা কৰিলোঁ, আকৌ প্লাজমাও দান কৰিম। মানৱতাৰ এনেকুৱা জয়গান দেখাৰ সৌভাগ্য বা এনেকুৱা অম্লান অমৃতময় কাহিনীৰ সাক্ষী হ'বলৈ পোৱাটো এজনৰ জীৱনৰ সৌভাগ্য বুলি মই অনুভৱ কৰোঁ। আপোনালোকক অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জনাইছোঁ। আপোনালোকক আমি দিব একো নোৱাৰোঁ, আপোনালোকক দিবলৈ আমাৰ একো নাই। মাত্ৰ এটাই আমি জানো যে আপোনালোকক দেখাৰ, আপোনালোকৰ সেৱাৰ আৰু আপোনালোকে মানৱতাৰ কাৰণে কৰা পৰম প্ৰচেষ্টাৰ সাক্ষী হ'বলৈ পাই আমি নিজে গৌৰৱ অনুভৱ কৰিছোঁ। গংগাক একো নালাগে, গংগা নিজে অমৃতৰ দৰে বৈ থাকে, কিন্তু গংগাৰ পানী মানুহে খাই নিজক পবিত্ৰ অনুভৱ কৰে। আপোনালোক বোৱতী গংগা নদী, আপোনালোকক দেখা পোৱাৰ সৌভাগ্যই
আপোনালোকক দেখা পাই আমি নিজক সৌভাগ্যৱান কৰিছোঁ। সেই গংগা ভাৰতৰ ইতিহাসত যেনেকৈ হাজাৰ হাজাৰ বছৰ ধৰি বৈ আছে, আপোনালোকৰ সেৱাৰ গংগাই অসমৰ জনসাধাৰণক সদায়ে ৰোগমুক্ত কৰি ৰাখক। আপোনালোকৰ ইতিহাস অসমৰ নৱপ্ৰজন্মৰ কাৰণে এক নতুন প্ৰেৰণাৰ বাণী হৈ ৰওক, তাকে কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।